নমস্কাৰ মই অভিনৱ শইকীয়া স্বাগতম জনাইছো সকলোকে ৰিস্টাৰ্ট চেকৰ আন এটা ভিডিঅলৈ আৰু তোমালোকে আজি নিশ্চয় গম পাইছা মই টাইটেল আৰু থাম্বনেলত সুন্দৰকৈ লিখি দিছো যে মেট্ৰিক পৰীক্ষা 2025ত গণিতৰ প্ৰশ্ন এইখন কিতাপৰ পৰা আহিব এনেকৈ দিওঁতে বহু ছাত্ৰ ছাত্ৰী হয়তো অবাক হৈছে এই বাক্যশাৰী দেখি বা এই থাম্বনেলখন বা টাইটেলটো দেখি তেওঁলোকে অকমান অবাক হৈছে কাৰণ বহুতেই গম পাইছে যে এনে ধৰণৰ কেনেকুৱা কিতাপ ওলালে যে সেই কিতাপখনৰ পৰাই মেট্ৰিক পৰীক্ষা 2025ৰ গণিতৰ প্ৰশ্নখন হ'ব এই ভিডিঅ'টোত মই যিটো কথা ক'বলৈ লৈছো সেই কথাটো প্ৰতিজন অভিভাৱকে যদি চাই আছে বা ছাত্ৰ ছাত্ৰীসকলে যদি চাই আছে তেওঁলোকক মই অনুৰোধ জনাম যে ভিডিঅ'টো মাজতে স্কিপ কৰি বা মাজতে কাটি পেলাই তোমালোক ওলাই নিদিবা ভিডিঅ'টো বহুত বেছি দীঘল নহয় শেষলৈকে চাবা তেতিয়া কথাটো গুটিটো বুজি পাবা আৰু তেতিয়া তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025ত গণিত বিষয়টি ইজি হৈ পৰিব বা গণিতৰ প্ৰশ্ন ক'ৰ পৰা আহিব গম পাই যাবা এতিয়া প্ৰথম কথাটো হৈছে সেবাই ইতিমধ্যে ইংলিছ মেথছ আৰু সায়েন্সৰ স্যাম্পল পেপাৰ পাবলিছ কৰিছে এতিয়া স্যাম্পল পেপাৰখন পাবলিছ কৰোঁতে স্যাম্পল পেপাৰৰ পাবলিছৰ ওপৰত এটা কথা লিখি থোৱা আছিল যে পেপাৰ কেখনৰ সোৰ্স হৈছে উৎস হৈছে CBSE বোৰ্ড অৰ্থাৎ CBSE বোৰ্ডৰ প্ৰশ্নৰ আৰ্হি লৈ সেই পেপাৰসমূহ বনোৱা হৈছে এতিয়া আমাৰ মূল লক্ষ্যটো কেনেকুৱা হ'ব লাগিব স্যাম্পল পেপাৰ মেথছৰ স্যাম্পল পেপাৰখন চাই বহুতে গম পাইছে যে প্ৰশ্নবোৰ কেনেকুৱা হ'ব গতিকে সেইখিনি প্ৰশ্নই আমাৰ কাৰণে লিমিট নহয় মানে কিমানখিনি লিমিটত আমি ৰৈ থাকিব নোৱাৰো আমাৰ বাবে আনলিমিটেড প্ৰশ্ন থাকিব লাগিব আমাৰ বাবে আমি যিমানখিনি কনসেপ্ট আমাৰ থাকিব কিমানখিনি আমি আনলিমিটেড ভাৱে কোৱেশ্চন আমি টেকল কৰিব পাৰিম এটা মূল কথাটো এইটোৱেই যে মই যে তোমালোকক কৈছো যে এইখন কিতাপৰ পৰাই মেট্ৰিক 2025ৰ প্ৰশ্ন আহিব মূল কথাটো এইটোহে যে যেহেতু সেবাই সোৰ্সটো CBSE বোৰ্ড বুলি দিছে গতিকে CBSE বোৰ্ডৰ এখন কিতাপ থকাটো তোমালোকৰ বাবে নিতান্তই প্ৰয়োজন হ'ব কাৰণ 2024ৰ যি মেট্ৰিক পৰীক্ষা আছিল সেই মেট্ৰিক পৰীক্ষাত যদিও সেবাই স্যাম্পল পেপাৰ প্ৰেৰণ কৰা নাছিল ছাত্ৰ ছাত্ৰীসকললৈ কিন্তু লক্ষ্য কৰা হৈছিল যে মেট্ৰিক পৰীক্ষা 2024ত পুনপটীয়াভাৱে গণিতৰ যিখন প্ৰশ্ন কাকত আছিল সেই প্ৰশ্ন কাকতখনত ইমানে বেছি কনসেপচুৱেল কথা আছিল বা ইমানে বেছি CBSEৰ সদৃশ প্ৰশ্ন আছিল যে CBSE এখন কিতাপ যদি তোমালোকে ফলো কৰা তেনেহলে তোমালোকে সুফল লাভ কৰিব পাৰিবা এতিয়া মূল কথাটো নহয় যে মই কোনোবা এখন কিতাপ বা কোনোবা এজন ৰাইটাৰৰ কিতাপ দেখুৱাম সেই কিতাপখনে তোমালোকে ল'ব লাগিব মোটিভটো হৈছে যে তোমালোকে CBSE বোৰ্ডৰ CBSEৰ এখন কিতাপ ল'ব লাগিব মই ইউজ কৰা কিতাপখনক তোমালোকক দেখুৱাই দিছো বহুতে এখন চিনি পোৱা RD শৰ্মা বুলি মই যেটো এটা ভিডিঅ' বনাইছিলো যে মেট্ৰিক পৰীক্ষা 2025ত গণিতৰ প্ৰশ্ন কাকত সহজ হ'ব সেই ভিডিঅ'টোত বহুতে দিছিল যে RD শৰ্মাৰ কিতাপ নেকি সেই কিতাপখন গতিকে মই যদি কম মই RD শৰ্মাৰ কিতাপে লৈ আছো RD শৰ্মাৰ কিতাপে মই ক্লাছ 10ত লৈছিলো আৰু মই যেটো মেট্ৰিক 2024ত দিছো গতিকে মেট্ৰিক 2024ৰ গণিতৰ পেপাৰ কি কেনে ধৰণৰ আছিল তোমালোকে নিশ্চয় গম পোৱা বাতৰিয়ে পত্ৰে মানে সংবাদ মাধ্যমতো তোমালোকে গম পাইছে যে পেপাৰখন কেনেকুৱা আছিল গতিকে সেই পেপাৰখন টেকল কৰাৰ ক্ষেত্ৰত মোক এইখন কিতাপে বহুত যথেষ্ট সহায় কৰিছিল এই ক্ষেত্ৰত মই এটো নকওঁ যে অকল RD শৰ্মাখনেই সহায় কৰিব CBSE বোৰ্ডৰ যিকোনো কিতাপে তোমালোকক সহায় কৰিব এতিয়ালৈকে আমাৰ আসাম বোৰ্ডৰ তেনে ধৰণৰ কিতাপ ওলোৱা নাই বা তেনে ধৰণৰ আৰ্হিৰ প্ৰশ্ন বৰ্তমান সংলগ্ন কৰিবলৈ যোজা চলাইছেহে 2024ত অলপমান হৈছে আমি আশা কৰিছো যে 2025ত আৰু বেছি হ'ব গতিকে তোমালোকক মই কম যে এনে ধৰণৰ এখন CBSE বোৰ্ডৰ কিতাপ লৈ লোৱা মই যেহেতু RD শৰ্মা লৈছো গতিকে মই RD শৰ্মাখন দেখুৱাইছো RD শৰ্মাৰ MCQs in Mathematics আৰু এখন আছে RD শৰ্মাৰ গোটেই থিওৰি পাৰ্ট 2 দুইখন লৈ তোমালোকে খুব বেছি 500 মান পৰিব তোমালোকৰ গতিকে তোমালোকে লৈ লবা আৰু বাকিখিনি যিখিনি ব্ৰেণ্ডে মই জনাত এডুকাৰ্টে উলিয়াই ফিজিক্স ওলাই উলিয়াই তোমালোকে তেওঁলোকৰো ল'ব পাৰা মুঠতে তোমালোকে যিমান পাৰা CBSEৰ এখন কিতাপ লৈ CBSEৰ কিতাপৰ CBSEৰ যিখিনি প্ৰশ্ন থাকে তাৰ আৰ্হি প্ৰশ্ন টেকল কৰিবলৈ বা এনসাৰ কৰিবলৈ বা সলিউশন উলিয়াবলৈ চেষ্টা কৰা তেতিয়াহে তোমালোকৰ আগন্তুক যি মেট্ৰিক পৰীক্ষা 2025 আছে সেই 25ত তেনে ধৰণৰ কোৱেশ্চন পাবা বুলি হয়তো তোমালোকৰ সম্ভাৱনা বেছি থাকিব পাৰে আৰু এই ক্ষেত্ৰত মই CBSE বোৰ্ডৰ এটা কথা আমাৰ সেবা বোৰ্ডৰ কাৰণে বহুত এটা ডিসএডভান্টেজৰ কথা কওঁ অসুবিধাৰ কথা কওঁ সেই অসুবিধাটো হৈছে এটা সমস্যাটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু ছাত্ৰ ছাত্ৰী আসামিজ মিডিয়ামৰ থাকে গতিকে CBSEৰ কিতাপবোৰটো আসামিজত নাহে গোটেইখিনি ইংলিছ মিডিয়ামত থাকিব গতিকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে একেবাৰে ইংলিছ নুবুজে বা মেথছৰ কথাবোৰটো অকনমান আমাৰ শব্দবোৰ বেলেগ হৈ যায় গতিকে যিখিনি ছাত্ৰ ছাত্ৰীয়ে আসামিজে অকল বুজে ইংলিছখিনি বুজিব নোৱাৰে তেওঁলোকৰ কাৰণে কিন্তু এই কিতাপখন অকনমান দিগদাৰ দিব পাৰে আমাৰ বাবেও দিগদাৰ হৈছিল কিন্তু অকনমান যেতিয়া অধ্যয়ন কৰাৰ লগে লগে দিনক দিনে তোমালোকৰ কথাবোৰ বুজি পোৱা হ'ব আৰু এনে ধৰণৰ কিতাপবোৰৰ পৰা ধুনীয়াকৈ কৰিব পাৰিবা আৰু মেথছত আটাইতকৈ ভাল কি কথাটো সোশ্যাল সায়েন্স বা সায়েন্সত মই নকওঁ কিন্তু মেথছত এটো কাৰণে ভাল মেথছত যেটো ভ্যালু থাকে তাত সেই ভ্যালুটো দেখিলে গম পাই যায় যে এটো কোনটো চেপ্টাৰৰ পৰা আছে বা কোনটো টপিকৰ পৰা দিছে কেনে ধৰণৰ কোৱেশ্চন এটো গম পাই যায় গতিকে RD শৰ্মাৰ এখন দুখন কিতাপ এতিয়াও তোমালোকে যদি অনলাইনতো চাব পাৰা অনলাইনতো পাই যাবা দুইখন একেলগে আহে কম্বো কৈ আহে তোমালোকে এখন MCQ আহিব এখন
থিয়ৰি আহিব গোটেইখিনি চেপ্টাৰৰে MCQ থাকে আৰু মই দেখিছো যে এনে ধৰণৰ MCQ কিন্তু আমাৰ মেট্ৰিক পৰীক্ষা 2024তো আহিছে প্ৰি ফাইনেলতো আহিছে 2023ত যি প্ৰি ফাইনেল হৈছিল মেট্ৰিক 2024ৰ বাবে আৰু সেবাই যিখন চেম্পল পেপাৰ মেথছৰ বাবে পাবলিছ কৰিছে সেই চেম্পল পেপাৰৰো কিছুমান কুৱেশ্যন ডাইৰেক্ট এনে ধৰণৰ কিতাপসমূহৰ পৰা আছে CBSEৰ কিতাপৰ পৰা ডাইৰেক্ট উঠোৱা হৈছে গতিকে এনে ধৰণৰ নহয় যে তেনে ধৰণৰ প্ৰশ্নবোৰ আহিব কিন্তু সেইখিনি আমি যিমানখিনি প্ৰেক্টিছ কৰোঁ সেইখিনি প্ৰেক্টিছ কৰিলে হয়তো আমাৰ যি পৰীক্ষাত প্ৰশ্নসমূহ আমি প্ৰশ্নসমূহ ধুনীয়াকৈ কৰিব পাৰিম আজিৰ ভিডিঅ'টো ইমানেই আছিল তোমালোকে যদি এই কিতাপখন ল'ব বিচাৰা বা CBSE বৰ্ডৰ অন্তৰ্গত এখন কিতাপ ল'ব বিচাৰা মই তলত লিংক দি দিছো লিংকত গৈ তোমালোকে কিতাপখন কিনিব পাৰিবা আৰু এই ক্ষেত্ৰত তোমালোকক কওঁ যে এই কিতাপখনৰ কোনো আমি প্ৰমোচন কৰা নাই কাৰণ মই এজন ছাত্ৰ মই যিখন কিতাপ পঢ়ি পেলাই বা মই যিখন কিতাপ অধ্যয়ন কৰি পৰীক্ষাত এটা মোৰ ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছো বা যিখন কিতাপে মোক সহায় কৰিছে সেইখন কিতাপৰ কথা তোমালোকক জনাইছো গতিকে আমাৰ মটিভটো মই পিছত আকৌ কৈছো যে CBSE বৰ্ডৰ অন্তৰ্গত এখন কিতাপ লৈ সেইখন ভালদৰে অধ্যয়ন কৰাটোৱে আমাৰ মটিভ হ'ব মেট্ৰিক 2025ৰ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ডেছক্ৰিপশ্যনত আমাৰ ৰিষ্টাৰ্ট চেক অফিচিয়েল হোৱাটছআপ গ্ৰুপ ক্লাছ 9 আৰু 10ৰো আমি লিংক দি থৈছো সেই আমাৰ আৰু ইয়াতকৈ বেছি সুবিধাসমূহ লাভ কৰিবলৈ হলে তোমালোকে তাত জইন হ'ব পাৰা আৰু লগতে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অৰ্ডাৰ দিয়াৰ ক্ষেত্ৰত কিছু প্ৰব্লেম পাব পাৰা সেই প্ৰব্লেমখিনি আমাক জনাবা তেনেহলে আমি তোমালোকৰ অৰ্ডাৰখিনি আমিও দি দিব পাৰিম গতিকে ইমানেই আছিল আজিৰ ভিডিঅ'টো ধন্যবাদ